নমস্কাৰ JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এটা বহুতে ভাল খবৰ, কিয়নো যেহেতু অসম পুলিচ আৰু ADRE পৰীক্ষাৰ ডেটটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে, সেইদিনা আপোনালোকৰ ফেচবুক লাইভ যোগে এই ডেটটো আপোনালোকৰ ঘোষণা কৰিছিল আৰু তাৰ লগতে ঘোষণা কৰিছিল যে আপোনালোকৰ যিটো অসম চৰকাৰৰ ADRE গেট 3 আৰু গেট 4 পৰীক্ষা আছে, এই পৰীক্ষাটো আপোনালোকৰ 3টা লেভেলত অনুষ্ঠিত কৰাৰ কথা আছিল। তো এতিয়া আকৌ যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভ আহি তেওঁ এই সিদ্ধান্তটো এতিয়া ঘোষণা কৰিলে যে কি ঘোষণা কৰিলে আৰু এতিয়া যে ADRE পৰীক্ষা আপোনালোকৰ 3টা লেভেলত অনুষ্ঠিত হ'ব নে নহ'ব, আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। লগতে অসম পুলিচৰ যিটো ইণ্টাৰভিউ আছে, ইণ্টাৰভিউত আপোনালোকৰ কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব আৰু এডমিট কাৰ্ড কেতিয়া আহিব, তাৰ পিছত আপোনালোকৰ যিটো ADRE পৰীক্ষা আছে, ADRE পৰীক্ষাত আপোনালোকৰ টোটেল কিমান পোষ্ট আছে আৰু ইয়াত আপোনালোকৰ কিমান কেণ্ডিডেটে এপ্লাই কৰিছে, সবিশেষ আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে আহিছে এটা বহুতে ভাল খবৰ, কিয়নো অসমৰ যিটো ADRE গেট 3 আৰু গেট 4 পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছিল। ছেপ্টেম্বৰ মাহত আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব, আপোনালোকে নিশ্চয় গম পাইছে। তো ADRE পৰীক্ষা এতিয়া কেনেকুৱা ধৰণৰ অনুষ্ঠিত হ'ব, আগৰ দৰে প্ৰিলিম আপোনালোকৰ অনুষ্ঠিত হ'ব নে আপোনালোকৰ 3টা লেভেলত অনুষ্ঠিত হ'ব, সেইটো যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভ যোগে সেইটো সিদ্ধান্ত ঘোষণা কৰিলে। আৰু আপোনালোকৰ যিটো ADRE আপোনালোকৰ পৰীক্ষা হোৱা কথা আছিল, মেইনছ আৰু প্ৰিলিমছ আৰু ভাইভা, তো এতিয়া এনেকুৱা আপোনালোকৰ লেভেলত অনুষ্ঠিত নহয়। আপোনালোকৰ যিটো আগৰ পৰীক্ষা লেভেল আছিল, আপোনালোকৰ ফাৰ্ষ্ট এতিয়া যিটো মেইনছ পৰীক্ষা, সেই মেইনছ পৰীক্ষাটো অনুষ্ঠিত হ'ব, অৰ্থাৎ আপোনালোকৰ এটা ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। আৰু এতিয়া আপোনালোকৰ প্ৰিলিমিনাৰী যিটো টেষ্ট হয়, সেই টেষ্টটো আপোনালোকৰ নহয়। এতিয়া আপোনালোকৰ আগৰ দৰে মেইনছ পৰীক্ষা হ'ব, অৰ্থাৎ আপোনালোকৰ এটা ৰিটেন এক্সাম অনুষ্ঠিত হ'ব, তাৰপিছত আপোনালোকৰ এটা ভাইভা টেষ্ট অনুষ্ঠিত হ'ব। এনেদৰে আপোনালোকৰ ADRE গেট 3 আৰু গেট 4 আপোনালোকৰ পৰীক্ষাৰ চিলেকশ্যন হ'ব। লগতে আপোনালোকৰ অসম পুলিচৰ যিটো ইণ্টাৰভিউ আছিল, সেই ইণ্টাৰভিউটো কোনো ধৰণৰ চেঞ্জ নহয়। সেই ইণ্টাৰভিউটো আপোনালোকৰ আগৰ দৰে থাকিব। 3 অক্টোবৰৰ পৰা আপোনালোকৰ যিটো অসম পুলিচৰ যিটো AB UB কামাণ্ড বেটেলিয়ন, এইবিলাকৰ আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হ'ব। লগতে আপোনালোকৰ আসাম পুলিচৰ যিটো SI আৰু ওপৰৰ অফিচাৰ লেভেলৰ পোষ্ট আছে, সেইবিলাকৰ কাৰণে আপোনালোকৰ ৰিটেন এক্সাম টেষ্ট অনুষ্ঠিত হ'ব। তো আপোনালোকে নিশ্চয় এইটো গম পালে। তো ADRE পৰীক্ষাৰ যিটো আপোনালোকৰ কেণ্ডিডেট আছিল, কেণ্ডিডেট আপোনালোকৰ প্ৰায় 18 লাখ কেণ্ডিডেটে এইবাৰ এপ্লাই কৰিছে। তো এইটো বহুতে সম্ভৱ কথা, কিয়নো মাত্ৰ আপোনালোকৰ 14,000 পোষ্ট আছে। তো 14,000 পোষ্টত যদি আপোনালোকে চাকৰি ল'ব বিচাৰে, তেনেহ'লে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব। তো লগতে ফ্ৰেণ্ড, আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা কথা জনাইছে যে আপোনালোকৰ যিটো ADRE পৰীক্ষাৰ চিলেবাছ, সেই চিলেবাছটো অতি সোনকালে তেওঁ ঘোষণা কৰিব। অহা 14-15 তাৰিখৰ ভিতৰত আপোনালোকৰ ADRE যিটো চিলেবাছ আছে, সেই চিলেবাছটো ঘোষণা কৰিব। তো আপোনালোকে এতিয়া আপোনালোকৰ যিটো পৰীক্ষাৰ চিলেবাছ, সেই চিলেবাছটো আপোনালোকে এতিয়া গম পাই যাব। তো আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ। আৰু আপোনালোকে যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভ যোগে কি কৈছিল আপোনালোকে শুনিব বিচাৰে, তেনেহ'লে আপোনালোকক ভিডিঅ' ক্লিপটো লগাই দিছোঁ, আপোনালোকে চাই লওক। এইবাৰ আমি প্ৰিলিমিনাৰী পৰীক্ষা নাপাতো, মেইনছ আৰু ভাইভা ভচিৰ মাজেদিয়ে আমি পৰীক্ষাৰ ৰিজাল্ট দিম। অৱশ্যে 11 লাখ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া 2100 পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব, ই এটা ভীষণ প্ৰত্যাহ্বানমূলক হ'ব। 3 অক্টোবৰৰ পৰা পুলিচৰ ইণ্টাৰভিউ আৰম্ভ হ'ব। তাত এনেকুৱা কোনো অসুবিধা নাই, যোৱাবাৰ যেনেকৈ নিযুক্তি হৈছিল এইবাৰো হ'ব। 3য় আৰু 4ৰ্থ শ্ৰেণীত এইবাৰ অসম্ভৱ প্ৰাৰ্থীয়ে আবেদন কৰিছে। সৰ্বমুঠ 18 লাখ আবেদন এই 14,000 পোষ্টৰ কাৰণে আমাৰ ওচৰলৈ আহিছে। যি কি নহওক, দুই এজনে সুধি আছে যে চিলেবাছ কেতিয়া দিব। মই অহা পৰহি বা মেক্সিমাম 4 দিনৰ ভিতৰত চিলেবাছ দুখন প্ৰকাশ কৰিবৰ বাবে মই ৰিক্ৰুটমেণ্ট কমিশ্যনক নিৰ্দেশ দিছোঁ। তো ফ্ৰেণ্ড, আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই আপোনালোকে ধৰিব পাৰিলে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভিডিঅ'টোত কি কৈছিল। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তো ফ্ৰেণ্ডছ, ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।